হয় আজি সংবাদ মাধ্যমৰ মাধ্যমেৰে মই মোৰ অসমবাসীলৈ বিশ্ব সানডে স্কুল দিৱসৰ উল্লেখ জনাইছোঁ। আমি ইয়াত বিশ্ব সানডে স্কুল দিৱস উদযাপন কৰি আছোঁ আৰু মোৰ লগতে মই অধ্যক্ষা হিচাপে মোৰ লগতে ইয়াত সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আছে, লগতে আমাৰ সম্পাদকো আছে সানডে স্কুলৰ। আমি প্ৰত্যেক দেওবাৰে আমি 8:30 বজাৰ পৰা 9:45লৈকে আমি আমাৰ সানডে স্কুল আমি পালন কৰি আহিছোঁ আৰু এই সানডে স্কুলত আমি আমাৰ সন্তান সন্ততিক আমি অকল ধৰ্মীয় শিক্ষা যে দিওঁ এনে নহয়, নৈতিক শিক্ষাৰেও আমি তেওঁলোকক শিক্ষা দি আছোঁ। আৰু এই সময়ত মই অধ্যক্ষা হিচাপে সকলো বিশ্ববাসীক মৰম জনাইছোঁ। আজি অকল আমাৰ ইয়াত যে হৈছে এনে নহয়, গোটেই বিশ্বতে নৱেম্বৰ মাহত আমাৰ বিশ্ব সানডে স্কুল দিৱস পালন কৰা হয় আৰু আজি আমি কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলীত আমি সকলোৱে পালন কৰি আছোঁ আৰু সকলোকে বিশ্ব সানডে স্কুল দিৱসৰ ধন্যবাদ জনাইছোঁ। হয়, আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু স্বৰ্গীয় জুবিন গাৰ্গ দেৱ আমাৰ মাজত নাই। আমি অতি দুখিত। আমি তেওঁক অতি শ্ৰদ্ধাৰে আমি তেওঁক সোঁৱৰণ কৰিছোঁ এটি গীতেৰে। তেওঁ আমাৰ গোৱা গীত যীশুৰ নামতে অন্ধই দৃষ্টি পায় আৰু সেই গীতটি ৰচিছিল স্বৰ্গীয় টিমথী দাস হানছে আৰু গাইছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱে। আমি তেওঁক এই গীতেৰে গীত গাই আমি তেওঁ যে আমাৰ মাজত নাই, তেওঁ যে আমাৰ ওচৰৰ পৰা গুচি গ'ল, আমি অতি দুখিত আৰু তেওঁক আমি সেই গীতেৰে আমি তেওঁক স্মৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।